কৰ্মকাৰৰ প্ৰযোজনাৰে ছুটি ছবি ৰাধিকাৰ শুভ মুহূৰ্ত। এগৰাকী বন কৰা ছোৱালীক শোষণ কৰাৰ ওপৰত আধাৰিত ছুটি ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখন যোৰহাট জিলাৰ বিভিন্ন লোকেশ্যন দৃশ্যগ্ৰহণ চলি আছে। ছবিখনৰ প্ৰযোজনা কৰিছে কণ্ঠশিল্পী গীতিকাৰ আজাদ কৰ্মকাৰে। ছবিখনৰ সংলাপ, চিত্ৰনাট্য আৰু পৰিচালনা চাহ জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ চিত্ৰনাট্যকাৰ অভিনেতা পৰিচালক মংগল নায়কৰ। ছবিখনত কেইবাগৰাকী নপুৰণি শিল্পীয়ে অভিনয় কৰিছে। ছবিখন সমাজৰ বাবে ইতিবাচক বাৰ্তা দিব বুলি আশাবাদী মংগল নায়ক আৰু আজাদ কৰ্মকাৰৰ। হয়, আমাৰ ইতিমধ্যে ছুটি ছবি এখনৰ নিৰ্মাণৰ কাম চলি আছে। ইতিমধ্যে ৰাধিকা নামৰ যি ছুটি ছবিখন আজি ইয়াৰ শুভ মুহূৰ্ত হৈ গৈছে। এই শুভ মুহূৰ্ততে অন্যান্য দল সংগঠন, বুদ্ধিজীৱী আৰু আমাৰ যথেষ্ট সংখ্যক ৰাইজ এই ছবিখনৰ মুহূৰ্তৰ কাৰ্যসূচীতে অংশগ্ৰহণ কৰিলে। আৰু এই ৰাধিকা নামৰ ছবিখনে আমাৰ এটা ধুনীয়া এটা জাতি জনগোষ্ঠীৰ মাজত এটা ধুনীয়া এটা মানে বাৰ্তা দিব বিচাৰিছে। ছবিখনৰ মূল কাহিনীভাগ লিখিছে আমাৰ অঞ্জনজ্যোতি বৰা ডাঙৰীয়াই, আৰু ইয়াতে ছবিখন প্ৰযোজনা কৰিবৰ কাৰণে মই নিজে আছোঁ, আজাদ কৰ্মকাৰ। আৰু ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ, এই কাহিনীভাগৰ ডাইৰেকশ্যনত আছে শিল্পী মংগল নায়ক ডাঙৰীয়া। গতিকে আপোনালোকে আমাৰ অসমীয়া আৰু আদিবাসী চাহ জনগোষ্ঠীৰ মাজৰ যিটো জাতিৰ প্ৰতি যিটো মিলা প্ৰীতি, শিক্ষা আৰু আমাৰ মহিলাসকল কেনেকৈ আমি সুৰক্ষিত কৰি ৰাখিব পাৰিম, তাৰ এটা ধুনীয়া মেছেজ এই ছবিখনৰ জৰিয়তে আমি দিব বিচাৰিছোঁ। হয়, মই এতিয়া উপস্থিত আছোঁ যোৰহাট জিলাৰ ৰাজৈ চাহ বাগিচাত। আৰু এই ৰাজৈ চাহ বাগিচাত আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, অভিনেতা আজাদ কৰ্মকাৰে এটি ছুটি ছবি নিৰ্মাণৰ কাম হাতত লৈছে। আৰু ছবিখনৰ নাম দিছে ৰাধিকা। খুব সুন্দৰ কাহিনীৰে পৰিপূৰ্ণ এই ছবিখন। এই ছবিখনৰ কাহিনী অঞ্জনজ্যোতি বৰাৰ, আৰু এই ছবিখনৰ সংলাপ, চিত্ৰনাট্য আৰু পৰিচালনা মই নিজে কৰি আছোঁ। আৰু এই ছবিখন এগৰাকী বন কৰা ছোৱালীৰ ওপৰত মানে নিৰ্মিত। এগৰাকী বন কৰা ছোৱালীক কেনেধৰণে মানে শোষণ কৰা হয় বা নিৰ্যাতন কৰা হয়, এই ছবিখনৰ জৰিয়তে দেখুওৱা হৈছে। আৰু এই ছবিখন আজাদ কৰ্মকাৰৰ নিজৰ এটা প্ৰডাকশ্যন আছে, ৰূপেশ্বৰী প্ৰডাকশ্যন, আৰু এই প্ৰডাকশ্যনৰ জৰিয়তে এই ছবিখন মানে নিৰ্মাণ কৰা হৈছে। আৰু এই ছবিখনত বহু নপুৰণি শিল্পীয়ে অভিনয় কৰিছে। মই ভাবোঁ খুব সুন্দৰ এক ছবি। আৰু মই আজাদ কৰ্মকাৰক ধন্যবাদ দিব বিচাৰিছোঁ যে মোক এনে এখন সুন্দৰ ছবিৰ বাবে মোক পৰিচালনা কৰিবৰ বাবে যি দায়িত্ব দিলে, মই খুবেই আনন্দিত। নিউজ ডেস্ক ৰিপৰ্ট, শোণিতপুৰ লাইভ।